চহৰখনৰ মাজমজিয়াত আকাশ চুই যোৱা এটা বিশাল অট্টালিকা। সেই অট্টালিকাটোৰ মালিক আছিল অৰিন্দম বৰুৱা। তেওঁৰ নাম শুনিলে ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলেও সন্মানৰ সৈতে থিয় দিছিল। অসমৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন ঠাইত তেওঁৰ কোম্পানী চলি আছিল। শতাধিক কৰ্মচাৰী, দামী গাড়ী, বিলাসী জীৱন, কোনো বস্তুৰ অভাৱ নাছিল। কিন্তু এই বিপুল ধন সম্পত্তিৰ মাজতো তেওঁ যেন সুখী নাছিল। এদিন নিশা নিজৰ ব্যক্তিগত কোঠাত বহি তেওঁ পুৰণি এখন এলবাম উলিয়াই চাই আছিল। এই ছবিবোৰত তেওঁ আছিল এজন সাধাৰণ মানুহ। পুৰণি ঘৰ, সাধাৰণ কাপোৰ, কিন্তু মুখত আছিল সঁচা হাঁহি। তেওঁৰ পত্নী, সৰু পুত্ৰ আৰু বৃদ্ধ মাতৃ সকলো একেলগে আনন্দত আছিল। তেওঁ লাহেকৈ নিজকে ক'লে, সেই সময়ত মোৰ ওচৰত ধন নাছিল, কিন্তু মৰম আছিল। আজি ধন আছে, কিন্তু সকলো যেন কিবা সলনি হৈ গ'ল। ঠিক সেইটো সময়তে তেওঁৰ পুত্ৰ ৰাহুল কোঠাটোলৈ সোমাই আহিল। দেউতা, কালিলৈ নতুন প্ৰজেক্টটোৰ বাবে 20 কোটি টকাৰ অনুমোদন লাগিব। লগতে দেউতাকে ক'লে যে বহা, মোৰ ওচৰত অলপ তুমি কথা পতা। বহুদিন আমি একেলগে বহি কথা পতা নাই। ৰাহুলে ঘড়ীটোলৈ চাই ক'লে, দেউতা, এতিয়া অলপ ব্যস্ত আছোঁ, পাছত কথা পাতিম। কথাখিনি কৈ তেওঁ তৎক্ষণাত ওলাই গুচি গ'ল। অৰিন্দমে দীঘলীয়াকৈ উশাহ এটা ল'লে। তেওঁৰ বুকুৰ ভিতৰত যেন কিবা এটা ভাঙি গৈছিল। কিছু সময়ৰ পিছত বোৱাৰীয়ে আহি ক'লে, বাবা, আগন্তুক সপ্তাহত ঘৰলৈ অতিথি আহিব। ড্ৰয়িং ৰুমৰ সাজ পোছাকবিলাক সলনি কৰিবলৈ লাগিব। অৰিন্দমে কথাটো শুনাৰ পিছত লাহেকৈ বোৱাৰীয়েকক ক'লে, মই বুঢ়া হ'লে তোমালোকে মোৰ যত্ন ল'বানে? বোৱাৰীয়েকে হাঁহি ক'লে, এনেকুৱা কিয় কথা কৈছে? আপুনি চিন্তা একেবাৰে নকৰিব। কিন্তু সেইটো হাঁহিত একেবাৰে আন্তৰিকতা নাছিল। সেই নিশাই তেওঁ নিজৰ বহুদিনীয়া বিশ্বস্ত কৰ্মচাৰী হৰিদাসক মাতিলে। হৰিদাস, মই যদি আজি গৰীব মানুহ হৈ যাওঁ, মোৰ ঘৰত মোক কোনে চিনিব? হৰিদাসে আচৰিত হৈ ক'লে, ছাৰ, এনেকুৱা কথা নক'ব, আপোনাক সকলোৱে সন্মান কৰে। অৰিন্দম বৰুৱাই মৃদু এটা হাঁহি মাৰি ক'লে যে মোক সন্মান কৰেনে, মোৰ টকাখিনি সন্মান কৰে? এই প্ৰশ্নৰ উত্তৰ হৰিদাসৰ ওচৰত নাছিল। ৰাতি 2 বজাৰ পিছত সকলো শুই পৰাৰ পিছত অৰিন্দমে নিজৰ আলমাৰীৰ পৰা এটা পুৰণি চোলা উলিয়ালে। চুলিবোৰ তেৰা-বেৰা কৰি ল'লে। মুখত নকল দাড়ি মুছ লগালে আৰু এটা ভঙা বাতি হাতত ল'লে। আইনাখনৰ সন্মুখত থিয় হৈ তেওঁ নিজকে এতিয়া চিনিবলৈ পৰা নাছিল। এতিয়া তেওঁ হৈ পৰিছিল কেৱল এজন ক্লান্ত, ক্ষুধাতুৰ অসহায় ভিক্ষুক। তেওঁ নিজৰ দামী গাড়ীখনলৈ খোজকাঢ়ি নিজৰ অট্টালিকাৰ পৰা আগবাঢ়ি গ'ল। বাটত কিছুমান মানুহে তেওঁক সন্দেহ চকুৰে চাই আঁতৰি গুচি গ'ল। কোনেও নাজানিলে যে এই ফটা কাপোৰ পিন্ধা মানুহজনেই কোটিপতি টকাৰ মালিক। ঘৰৰ বিশাল গেটৰ সন্মুখত আহি তেওঁ কিছু সময় থমকি ৰ'ল। চকুত পানী লৈ তেওঁ নিজকে ক'লে, আজি মই এই ঘৰৰ মালিক নহয়, আজি মই কেৱল এজন ভিক্ষুক। চাওঁ মোৰ নিজৰ ঘৰৰ মানুহে মোক কেনেকৈ আদৰণি জনায়। তেওঁ লাহেকৈ গেটখনৰ ঘণ্টিটো বজালে। মাত্ৰ কেইছেকেণ্ডৰ ভিতৰতে চিকিউৰিটি এজনে বাহিৰলৈ ওলাই আহিল। ভিক্ষুকজনক ওপৰৰ পৰা তললৈ এবাৰ চাই তেওঁ মুখখন কঠিন হৈ গ'ল। লগে লগে তেওঁ গৰজি উঠিল, ঐ, কোন হয় তই? ইয়াত কি কৰিবলৈ আহিছ? অৰিন্দম বৰুৱাই কঁপি থকা মাতেৰে ক'লে, বাবা, মই কেৱল এৰাতিৰ বাবে অলপ আশ্ৰয় বিচাৰিছোঁ। চিকিউৰিটিজনে খঙতে আগবাঢ়ি আহিল। গেটৰ সন্মুখত থিয় হৈ থকা সেই ভিক্ষুকজনক চিকিউৰিটিজনে খঙেৰে এবাৰ চাই ক'লে, ঐ, কিমানবাৰ কৈছোঁ, ইয়াত ভিক্ষা কৰিবলৈ নাহিবা। এইটো কোনো সাধাৰণ মানুহৰ ঘৰ নহয়। ইয়াৰ মালিকজন ডাঙৰ কোটিপতি, আঁতৰি যায় ইয়াৰ পৰা। কথাটো শুনাৰ পিছত অৰিন্দম বৰুৱাই মূৰটো তললৈ কৰি শান্ত কণ্ঠৰে ক'লে, বাবা, মই ভিক্ষা নোখোজোঁ। 2 দিন ধৰি ভালদৰে খোৱা নাই। কেৱল অলপ পানী আৰু এৰাতিৰ বাবে বাৰান্দাত বহিবলৈ দিয়ক। পুৱা হ'লেই মই গুচি যাম। কিন্তু চিকিউৰিটিজনৰ মন অলপো নৰম নহ'ল। নাই মানে নাই আৰু, ইয়াৰ পৰা আঁতৰি যা, নহ'লে পুলিচক ফোন কৰিম। এই কথাখিনি শুনি অৰিন্দমৰ বুকুত যেন কিবা এটাই খুন্দা মাৰিলে। এইজন চিকিউৰিটিক তেওঁ 5 বছৰ আগতে নিজেই চাকৰি দিছিল। অসুবিধাৰ সময়ত আৰ্থিক সহায়ো কৰিছিল। অথচ আজি সেইজন মানুহেই তেওঁক চিনিব নোৱাৰি অপমান কৰি আছে। ঠিক সেইটো সময়তে এখন গাড়ী আহি গেটৰ সন্মুখত ৰ'লহি। গাড়ীৰ পৰা নামিল তেওঁৰ নিজৰ পুত্ৰ ৰাহুল। ৰাহুলে ভিক্ষাৰীজনক এবাৰ চাই কপাল কুচালে। কি হৈছে? চিকিউৰিটিজনে উত্তৰ দিলে, ছাৰ, এই বুঢ়া মানুহজনে ভিতৰলৈ সোমাবলৈ বিচাৰিছে। কৈছে যে এৰাতি থাকিব দিব লাগে। ৰাহুলে একো নাভাবি ক'লে যে এনেকুৱা মানুহক ভিতৰলৈ সোমাবলৈ নিদিবা। আজি এজন সোমাব, কালিলৈ 10 জন সোমাব। এইখিনি কথা শুনি অৰিন্দমে নিজৰ পুত্ৰৰ মুখলৈ চালে। এসময়ত এই ল'ৰাটোক তেওঁ কোলাত লৈ বজাৰলৈ লৈ গৈছিল। আজিৰ সেই পুত্ৰই তেওঁৰ ফালে এবাৰো মৰমৰ দৃষ্টিৰে নাচালে। ৰাহুলে ভিতৰলৈ সোমাই গুচি গ'ল। অৰিন্দম বৰুৱাই ভাবিলে, মই যাৰ বাবে জীৱনটোকে উৎসৰ্গা কৰিলোঁ, সি আজি এজন অচিনাকি দুখীয়া মানুহকো অলপ সহানুভূতি দেখুৱাবলৈ নোৱাৰিলে। এনেকৈ কিছু সময়ৰ পিছত তেওঁৰ বোৱাৰী স্নিগ্ধা গাড়ীৰে আহি উপস্থিত হ'লহি।
গেটৰ ওচৰত ভিক্ষাৰীজনক দেখি তাই নাক মুখ কোচাই ক'লে যে এই মানুহজনক ইয়াত থিয় হৈ থাকিবলৈ কিয় দি আছ? অতিথিসকল আহিলে কি ভাবিব? তাৰপিছত চিকিউৰিটিজনক আদেশ দিলে তেওঁক এতিয়াই আঁতৰাই দিয়ক। অৰিন্দমে কঁপি থকা মাতেৰে ক'লে মই বহুত ভোকাতুৰ, এক প্লেট ভাত দিলেও হ'ব। স্নিগ্ধাই তেওঁৰ কথাটো সম্পূৰ্ণকৈ শুনিবলৈ নৰল। আমাৰ ইয়াত এনেকৈ সকলোৱে আহি ভাত খালে ঘৰখন চলিব জানো? এই বুলি কৈ তাই ভিতৰলৈ গুচি গ'ল। অৰিন্দমৰ চকুত পানী আহি গ'ল, কিন্তু তেওঁ চকু পানী লুকুৱাই ৰাখিছিল। ঠিক সেইটো সময়তে ওপৰৰ বাৰাণ্ডাৰ পৰা এটা সৰু ল'ৰাৰ মাত শুনা গ'ল। দাদু, আপোনাৰ ভোক লাগিছে নেকি? এইটো আছিল তেওঁৰ নাতি অয়ন। অয়নে ভিতৰলৈ দৌৰি গৈ এটা বিস্কুটৰ পেকেট লৈ আহিল আৰু গেটৰ ফাকেৰে আগবঢ়াই দিলে, এইটো লওক। অৰিন্দম বৰুৱাই বিস্কুটৰ পেকেটটো হাতত লৈ নাতিটোৰ মুখলৈ চাই ৰ'ল। সৰু ল'ৰাটোৰ হৃদয়ত কিমান যে দয়া আছিল। কিন্তু ঠিক তেতিয়াই স্নিগ্ধাই আহি অয়নৰ হাতখনত টানি ক'লে কিমানবাৰ কৈছোঁ অচিনাকি মানুহৰ ওচৰলৈ নাযাবা বুলি। বিস্কুটৰ পেকেটটো মাটিত পৰি গ'ল। অয়নে দুখেৰে পিছলৈ চাই থাকিল আৰু অৰিন্দম বৰুৱাই নীৰৱে সেই পেকেটটো তুলি বুকুৰ ওচৰত ধৰি ৰাখিলে। সূৰ্য ডুবিবলৈ ধৰিলে, ঠাণ্ডা বতাহ বৈ আছিল। তেওঁ ভাবিলে এই বিশাল ঘৰটো মই বনাইছিলোঁ, কিন্তু আজি এই ঘৰৰ বাৰাণ্ডাত মোৰ বাবে অলপো ঠাই নাই। তেওঁ গেটৰ বাহিৰত থকা এখন পুৰণি বেঞ্চত বহি পৰিল। ঠিক সেইটো সময়তে ঘৰৰ ভিতৰৰ পৰা এজন বয়স্ক মানুহ লাহে লাহে তেওঁৰ ফালে খোজকাঢ়ি আহিবলৈ ধৰিলে। গেটৰ বাহিৰত থকা পুৰণি বেঞ্চখনত বহি অৰিন্দম বৰুৱা আকাশখনলৈ চাই থাকিল। সন্ধিয়া নামি আহিছে। চহৰৰ ব্যস্ত ৰাস্তাবিলাকত লাইট জ্বলি উঠিছে, কিন্তু তেওঁৰ মনত যেন গভীৰ আন্ধাৰ নামি আহিছে। তেওঁ ভাবিলে যিটো ঘৰ বনাবলৈ মই জীৱনৰ 30টা বছৰ খৰচ কৰিলোঁ, আজি সেই ঘৰ দুৱাৰ মোৰ বাবে বন্ধ। হয়তো মানুহে মোক ভাল পোৱা নাছিল, ভাল পাইছিল মোৰ ধনখিনিকে। তেওঁৰ পেটত ভোকৰ জ্বালা লাগিছিল। পুৱা ঘৰৰ পৰা ওলাই অহাৰ পিছত তেওঁ একো খোৱা নাছিল, কিন্তু সেই ভোকতকৈ বেছি কষ্ট দিছিল অপমানে। ঠিক সেইটো সময়তে লাহে লাহে এজন বৃদ্ধ মানুহ গেটৰ ভিতৰৰ পৰা বাহিৰলৈ আহিল। তেওঁৰ হাতত আছিল এটা ষ্টীলৰ টিফিন আৰু এখন পুৰণি কম্বল। তেওঁ আছিল হৰিদাস কাকু, এইখন ঘৰৰ 25 বছৰীয়া বিশ্বস্ত কৰ্মচাৰী। হৰিদাসে ওচৰলৈ আহি নীৰৱে ক'লে বাপু, আপুনি বহি থাকক, মই অলপ ভাত লৈ আহিছোঁ। অৰিন্দম বৰুৱাই কঁপি থকা মাতেৰে ক'লে মই টকা দিবলৈ নোৱাৰোঁ। হৰিদাসে মিচিকাই হাঁহি ক'লে সকলো বস্তু টকাৰে কিনিব নোৱাৰি, ভোক লাগিলে মানুহক ভাত দিয়াটো পাপ নহয়। এই কথাখিনি শুনি অৰিন্দমৰ বুকুৰ ভিতৰত কিবা এটা যেন কঁপনি উঠি গ'ল। হৰিদাসে টিফিনখন খুলি দিলে। ভিতৰত গৰম ভাত, দাইল, অলপ আলু ভাজি আৰু এটা সিজোৱা কণী আছিল। আজিৰ ৰাতিটোৰ বাবে এইটো খাই লওক, ঘৰলৈ গৈ কম্বল এখনো আপোনাক আনি দিছোঁ, ঠাণ্ডা বেছি হৈছে। কথাখিনি শুনাৰ পিছত অৰিন্দম বৰুৱাই বহু কষ্টৰে নিজৰ চকু পানী ৰখাবলৈ চেষ্টা কৰিলে। তেওঁ মনে মনে ভাবিলে যিজন মানুহক মই কেতিয়াবা কেৱল কৰ্মচাৰী বুলি ভাবিছিলোঁ, আজি সেইজনে আটাইতকৈ ডাঙৰ মানুহ হৈ উঠিল। হৰিদাসে সুধিলে আপোনাৰ ঘৰ নাই নেকি? অৰিন্দমে কিছু সময় নীৰৱে থাকি ক'লে আছে, কিন্তু এতিয়া সেই ঘৰ মোৰ বাবে নাই। হৰিদাসে দীঘলকৈ উশাহ এটা লৈ ক'লে জীৱনত ধন সম্পত্তিতকৈ মনুষ্যত্বটো ডাঙৰ। মই নিজেই দুখীয়া মানুহ, কিন্তু মোৰ মায়ে শিকাইছিল ভোকাতুৰ মানুহক কেতিয়াও খালী হাতে নপঠিয়াবা। এইখিনি কথা শুনি অৰিন্দমে ভাতৰ প্ৰথম টেপা মুখত দিলে। সেই সাধাৰণ ভাতৰ সোৱাদ তেওঁৰ বাবে পঞ্চতাৰকা হোটেলৰ ভোজতকৈ মিঠা লাগিছিল। এফালে ঘৰখনৰ ভিতৰত বিশাল ডাইনিং টেবুলত দামী দামী খাদ্যবিলাক সজাই থোৱা হৈছিল। হাঁহি ধেমালিৰ মাজত পৰিয়ালৰ সদস্যসকলে আহাৰ গ্ৰহণ কৰি আছিল। কিন্তু বাহিৰত নিজৰ ঘৰৰ গেটৰ ওচৰত সেই ঘৰৰ আচল মালিকজনে এজন সাধাৰণ কৰ্মচাৰীৰ দয়া খাই ৰাতিটো কটাই আছিল। ৰাতি গভীৰ হৈ পৰিল। হৰিদাসে কম্বলখন তেওঁৰ গাত ঢাকি দি ক'লে ভয় নকৰিব, মই গেটৰ ওচৰতে আছোঁ, কিবা প্ৰয়োজন হ'লে মোক মাতিব। অৰিন্দমে ধীৰে ধীৰে ক'লে ঈশ্বৰে আপোনাক সুখী কৰক। কথাষাৰ শুনাৰ পিছত হৰিদাস সাঁতৰি গুচি গ'ল। অৰিন্দমে আকাশখনৰ ফালে চাই ক'লে হে ভগৱান, আজিহে মই বুজিলোঁ ধনী হোৱাটোৱে মানুহক মহান নকৰে, মহান কৰে তেওঁৰ হৃদয়খনে। কিন্তু তেওঁ এতিয়াও নিজৰ পৰিচয় প্ৰকাশ নকৰিলে। তেওঁ সিদ্ধান্ত ল'লে আজি আৰু অলপ অপেক্ষা কৰিম, কালিলৈ পুৱা সকলোকে একেলগে মাতি এনে এটা সত্য উন্মোচন কৰিম যিটো তেওঁলোকে জীৱনত কেতিয়াও পাহৰিবলৈ নোৱাৰিব। অৰিন্দম বৰুৱাই টোপনি যাবলৈ পৰা নাছিল। তেওঁ তৎক্ষণাত মোবাইলটো উলিয়াই কাৰোবাক ফোন কৰি ক'লে কালিলৈ পুৱাই সকলো উত্তৰ ওলাই যাব। গেটৰ বাহিৰৰ বেঞ্চখনত শুই থকা ভিক্ষুকজনৰ কথা কিছুমান কৰ্মচাৰীয়ে আলোচনা কৰি আছিল। অন্য হাতেদি ঘৰৰ ভিতৰত ৰাহুল আৰু স্নিগ্ধাই আগন্তুক ব্যৱসায়ী সভাৰ কথা পাতি আছিল। কিন্তু তেওঁলোকে জীৱনত কল্পনাই কৰা নাছিল যে তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ এটা শিক্ষা অপেক্ষা কৰি আছে। ঠিক সেইটো সময়তে কলা ৰঙৰ এখন বিলাসী গাড়ী গেটৰ সন্মুখত আহি ৰলহি। গাড়ীৰ পৰা নামিল এজন কোম্পানীৰ জ্যেষ্ঠ বিষয়া।
তেওঁ দৌৰি আহি চিকিউৰিটিজনক ক'লে সকলো মানুহক সভাকক্ষলৈ মাতক। ছাৰে বিশেষ সভা এখন ৰাখিছে। চিকিউৰিটিজনে আচৰিত হৈ ক'লে, ছাৰ, কিন্তু মালিক ছাৰটো কালিৰে পৰা ঘৰতেই নাই। বিষয়াজনে গম্ভীৰ মাতেৰে ক'লে, যি কৈছোঁ সেয়াই কৰক। ৰাহুল, স্নিগ্ধা, আত্মীয় স্বজন, মেনেজাৰ, কৰ্মচাৰী সকলো উপস্থিত হ'ল। কিন্তু সকলোৱে লক্ষ্য কৰিলে মালিক অৰিন্দম বৰুৱাই এতিয়াও আহি পোৱাহি নাই। ৰাহুলে খঙেৰে ক'লে, ইমান ডাঙৰ সভা অথচ দেউতা ক'ত? ঠিক সেইটো সময়তে বাহিৰৰ দুৱাৰখন লাহে লাহে খোল খাই আহিল। সভাকক্ষত বহি থকা সকলোৰে চকু দুৱাৰ ফালে ঘূৰি গ'ল। ভিতৰলৈ সোমাই আহিল সেই একেই ভিক্ষুজন। ফটা কাপোৰ, জৰাজীৰ্ণ চেণ্ডেল আৰু হাতত এটা পুৰণি বাতি। ৰাহুলে খঙতে চিঞৰি উঠিল, এই মানুহজনক ইয়ালৈ কোনে আনিলে? বাহিৰলৈ উলিয়াই দিয়া। স্নিগ্ধায়ো লগে লগে ক'লে যে এয়া কেনেধৰণৰ ব্যৱস্থা? এইজন মানুহে আমাৰ সভাত কি কৰিব? চিকিউৰিটিজনে আগবাঢ়ি আহি ভিক্ষুকজনৰ বাহুত ধৰি বাহিৰলৈ লৈ যাবলৈ ধৰিলে। কিন্তু ঠিক তেতিয়াই ভিক্ষুকজনে দৃঢ় কণ্ঠৰে ক'লে, কোনোৱেই মোক চুব নালাগে। আজি মই নিজেই কিছুমান কথা ক'বলৈ আহিছোঁ। সেই মাতটো শুনি হৰিদাসে কঁপি উঠিল। ক'ৰবাত যেন আগতে শুনা মাত সেইটো। ভিক্ষুকজনে লাহে লাহে নিজৰ মূৰৰ পুৰণি পাগুৰিটো খুলি দিলে। তাৰ পিছতে মুখত লগোৱা নকলি দাড়ি মুচ আঁতৰাই পেলালে। মুহূৰ্ততে সমগ্ৰ সভাকক্ষত নীৰৱতা নামি আহিল। ৰাহুলৰ হাতৰ ফাইলটো মাটিত পৰি গ'ল। স্নিগ্ধাৰ মুখৰ ৰং একেবাৰে সলনি হৈ গ'ল। চিকিউৰিটিজনে দুখোজ পিছুৱাই গুচি গ'ল। হৰিদাসৰ চকুত চকু পানী আহিল। কাৰণ তেওঁলোকৰ সন্মুখত থিয় হৈ আছিল সেই ভিক্ষুকজন নহয়, এই ঘৰৰ মালিক কোটিপতি অৰিন্দম বৰুৱা। কোনেও একো কথা ক'বলৈ নোৱাৰিলে। কেইছেকেণ্ডমান কেৱল ঘড়ীৰ টিক টিক শব্দহে শুনা গৈ থাকিল। অৰিন্দমে শান্তভাৱে সকলোৰে ফালে চাই ক'লে, কালি মই তোমালোকৰ ঘৰলৈ ভিক্ষুক হৈ আহিছিলোঁ। মই ভাত খোজাৰ চলেৰে তোমালোকৰ মনুষ্যত্বটো চাবলৈ বিচাৰিছিলোঁ। কিন্তু মোৰ নিজৰ ঘৰৰ দুৱাৰমুখতেই মই অপমানিত হ'লোঁ। এইটো কথা শুনি ৰাহুলৰ মূৰ তললৈ নামি গ'ল। স্নিগ্ধাৰ চকুত লাজৰ চকু পানী জিলিকি উঠিল। অৰিন্দম বৰুৱাই পুনৰ ক'লে, কিন্তু এইখন ঘৰত এজন মানুহ আছে যিজনে মোক চিনা নাছিল। তথাপিও ভাত দিলে, পানী দিলে, কম্বল দিলে। তেওঁৰ হৃদয়খনেই ধনী। এইবুলি তেওঁ নিজৰ আঙুলিটো হৰিদাসৰ ফালে আঙুলিয়াই দেখুৱালে। সকলো মানুহে একেলগে হৰিদাসৰ ফালে চালে। হৰিদাসে ভয়তে কঁপি কঁপি ক'লে, ছাৰ, মই মোৰ কৰ্তব্যহে কৰিছিলোঁ। অৰিন্দমে মিচিগাই হাঁহি ক'লে, নাই হৰিদাস, তুমি কেৱল কৰ্তব্য কৰা নাই, তুমি মোক জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা দিছা। ইয়াৰ পিছত তেওঁ নিজৰ কোটৰ পকেটৰ পৰা এটা চিলমোহৰ লগোৱা ফাইল উলিয়াই টেবুলৰ ওচৰত ৰাখিলে। লগতে ক'লে, এই ফাইলখনত আজিৰ পিছত মোৰ সকলো সম্পত্তিৰ বিষয়ে লোৱা সিদ্ধান্ত লিখা আছে। কিন্তু সেই সিদ্ধান্ত শুনাৰ আগতে মই তোমালোকক এটা শেষ প্ৰশ্ন সুধিম। এইটো কথা শুনি বৈঠকখনত উপস্থিত থকা সকলো মানুহৰ হৃদয় স্পন্দন যেন বাঢ়িবলৈ ধৰিলে। সভাকক্ষত সম্পূৰ্ণ নীৰৱতাই বিৰাজ কৰিছিল। কোনোৱে কাঁহ এটা মাৰিবলৈ সাহস কৰা নাছিল। সকলোৰে দৃষ্টি অৰিন্দম বৰুৱাৰ হাতত থকা সেই মোটা ফাইলটোৰ ওপৰত। অৰিন্দমে ধীৰে ধীৰে চকুৰ চশমাখন খুলি টেবুলত ৰাখিলে। লগতে ক'লে, জীৱনত মই বহু ব্যৱসায়িক সিদ্ধান্ত লৈছোঁ, কোটি কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছোঁ। কিন্তু আজি যি সিদ্ধান্ত ল'ম সেয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত। এইটো কথা শুনি তেওঁৰ পুত্ৰ ৰাহুল আগবাঢ়ি আহিল। দেউতা, কালিৰ ঘটনাটোৰ বাবে মোক ক্ষমা কৰি দিয়ক। মই আপোনাক চিনিবলৈ নোৱাৰিলোঁ। অৰিন্দম বৰুৱাই শান্তভাৱে ক'লে, তুমি মোক চিনিব নোৱাৰা সেইটোত মই দূষিত নহয়। মই দোষী হৈ পৰিছোঁ এইটো কাৰণে যে তুমি এজন অসহায় বৃদ্ধ মানুহকো অলপ সন্মান দিবলৈ নোৱাৰিলা। ৰাহুলৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তেওঁ মূৰ তললৈ কৰি এতিয়া থিয় হৈ ৰ'ল। তাৰ পিছত বোৱাৰী স্নিগ্ধাই কঁপি থকা মাতেৰে ক'লে, বাবা, মই ভুল কৰিলোঁ, মোক ক্ষমা কৰক। অৰিন্দম বৰুৱাই তাইলৈ চাই ক'লে, ক্ষমা মই নিশ্চয় কৰিম, কিন্তু যি মানুহে দুখৰ সময়ত সহায় নকৰে তেওঁ সুখৰ সময়ত কৰা মৰমৰ মূল্য কমি যায়। এই বুলি কৈ তেওঁ টেবুলৰ ওপৰত থকা ফাইলখন খুলিলে। ভিতৰত বহু কাগজ আছিল। সকলোৱে ভাবিলে হয়তো আজি তেওঁ নিজৰ সমগ্ৰ ধন সম্পত্তি পুত্ৰৰ নামত লিখি দিব। কিন্তু অৰিন্দম বৰুৱাই এখন কাগজ উলিয়াই উচ্চ স্বৰে পঢ়িবলৈ আৰম্ভ কৰিলে। মোৰ সম্পত্তিৰ এটা ডাঙৰ অংশ সমাজ সেৱা আৰু দুখীয়া বৃদ্ধ লোকসকলৰ কল্যাণৰ বাবে দান কৰা হ'ব। এই কথা শুনি সকলোৱে ইজনে সিজনৰ মুখলৈ চাই থাকিল। তাৰ পিছত তেওঁ দ্বিতীয়খন কাগজ উলিয়ালে। মোৰ জীৱনৰ কঠিন পৰীক্ষাত যিজনে মনুষ্যত্বৰ পৰিচয় দিলে সেই হৰিদাসক মই মোৰ কোম্পানীৰ সন্মানীয় উপদেষ্টা হিচাপে নিযুক্তি দিছোঁ আৰু তেওঁ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এক বিশেষ তহবিল গঠন কৰিলোঁ। এই ঘোষণা শুনি হৰিদাস আচৰিত হৈ গ'ল। তেওঁ দৌৰি আহি অৰিন্দমৰ ভৰিত পৰি ক'লে, ছাৰ, মই এই সন্মানৰ যোগ্য নহয়। মই কেৱল এক প্লেট ভাতহে দিছিলোঁ আপোনাক। অৰিন্দম বৰুৱাই তেওঁক উঠাই বুকুত সাবটি ধৰিলে। হৰিদাস, তুমি মোক ভাত দিয়া নাছিলা, তুমি মোক মনুষ্যত্ব দিছিলা। কোটি টকাৰে সেই মূল্য দিব নোৱাৰি। সভাকক্ষত উপস্থিত বহু কৰ্মচাৰীৰ চকুত চকু পানী আহি গৈছিল।
ঠিক সেইটো সময়তে ওপৰৰ মহলাৰ পৰা সৰু নাতি অয়ন দৌৰি আহিল। তাৰ হাতত আছিল সেই বিস্কুটৰ পেকেটটো যিটো কালি মাটিত পৰি গৈছিল। অয়নে ক'লে, দাদু, কালি আপুনি এইটো খাব নোৱাৰিলে, এতিয়া লওক। অৰিন্দম বৰুৱাই হাঁহি হাঁহি বিস্কুটটো ল'লে আৰু নাতিটোক কোলাত বহুৱাই ল'লে। এইখন ঘৰত যদি কিবা আশাৰ পোহৰ আছে, সেয়া তোমাৰ দৰে সৰু হৃদয়বোৰৰ মাজতহে আছে। কিন্তু সেই সময়তে তেওঁ পুনৰ গম্ভীৰ হৈ সকলোৰে ফালে চাই ক'লে, এতিয়াও মোৰ এটা সিদ্ধান্ত বাকী আছে। এই সিদ্ধান্তই এই পৰিয়ালৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। সকলোৱে উৎকণ্ঠাৰে তেওঁৰ ফালে চাই থাকিল। অৰিন্দম বৰুৱাই ধীৰে ধীৰে ক'লে, আগন্তুক কালিলৈ মই এইখন ঘৰ এৰি গুচি যাম আৰু মোৰ লগত কোন যাব সেয়া মই নহয়, তেওঁলোকৰ মনুষ্যত্বই নিৰ্ধাৰণ কৰিব। এইটো কথা শুনাৰ পিছত সমগ্ৰ বৈঠকখন স্তব্ধ হৈ পৰিল। ৰাহুলে কান্দি কান্দি ক'লে, দেউতা, এবাৰ সুযোগ দিয়ক, মই মোৰ ভুল শুধৰাবলৈ বিচাৰিছোঁ। কিন্তু অৰিন্দম বৰুৱাই কোনো উত্তৰ নিদিলে। তেওঁ নীৰৱে বাহিৰলৈ চাই ৰ'ল। সেইদিনাৰ বৈঠকৰ পিছত সমগ্ৰ ঘৰটো নীৰৱ হৈ পৰিল। যিটো ঘৰত সদায় হাঁহি ধেমালি আৰু ব্যৱসায়িক আলোচনা চলি থাকিছিল, সেই ঘৰটোত যেন শোকৰ পৰিৱেশৰ এটা সৃষ্টি হ'ল। ৰাহুলে গোটেই নিশা শুব নোৱাৰিলে। বাৰে বাৰে দেউতাকৰ কথাবোৰ তেওঁৰ মনত ঘূৰি ফুৰিছিল। মানুহৰ মূল্য ধনেৰে নহয়, তেওঁৰ হৃদয়ৰহে জোখা হয়। অন্যফালেদি স্নিগ্ধায়ো নিজৰ কোঠাত বহি কান্দি আছিল। তাইৰ মনত এটা কথাই খুন্দিয়াই আছিল, যিজন মানুহে আমাৰ বাবে ইমান ত্যাগ কৰিলে, আমি তেওঁৰে হৃদয়খন ভাঙি দিলোঁ। সেই নিশাই অৰিন্দম বৰুৱাই নিজৰ ব্যক্তিগত ডায়েৰীত শেষবাৰৰ বাবে কিছুমান কথা লিখিলে। মই জীৱনত কোটি কোটি টকা উপাৰ্জন কৰিলোঁ, কিন্তু কালিৰ এটা দিনেই মোক শিকালে যে মানুহৰ আচৰণেই তেওঁৰ প্ৰকৃত সম্পদ। যিখন ঘৰত দয়া নাই, সেইখন ঘৰ ধনেৰে ভৰ্তি হ'লেও কিন্তু দুখীয়া। পিছদিনা পুৱা 8 বজাতে তেওঁ সকলো পৰিয়ালৰ সদস্য, আত্মীয় আৰু কৰ্মচাৰীক বাগিচালৈ মাতিলে। সকলোৱে নীৰৱে থিয় হৈ আছিল। অৰিন্দম বৰুৱাই ক'লে, মই কালি কৈছিলোঁ, আজি মই এটা শেষ সিদ্ধান্ত ঘোষণা কৰিম। তেওঁ নিজৰ উকিলক আগবাঢ়িবলৈ ক'লে। উকিলে এটা ডাঙৰ ফাইল খুলিলে আৰু ক'লে যে শ্ৰী অৰিন্দম বৰুৱাৰ ইচ্ছাপত্ৰ অনুসৰি তেওঁৰ সম্পত্তিৰ এটা ডাঙৰ অংশ বৃদ্ধ লোক, অনাথ শিশু আৰু দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে এখন সমাজ সেৱামূলক ট্ৰাষ্টলৈ দান কৰা হ'ব। তাৰপিছত পুনৰ উকিলজনে দ্বিতীয়খন পৃষ্ঠা পঢ়িবলৈ আৰম্ভ কৰিলে। মোৰ সন্তানসকলে সম্পত্তি পাব, কিন্তু তেতিয়াহে পাব যেতিয়া তেওঁলোকে এবছৰ সমাজ সেৱা কৰি প্ৰমাণ কৰিব যে তেওঁলোকে মানুহক ধনতকৈ বেছি মূল্য দিয়ে। ৰাহুলৰ চকুৱে চকু পানী বৈ আহিছিল। তেওঁ দৌৰি আহি দেউতাকক হাতত ধৰি ক'লে, দেউতা, মোক টকা নালাগে, আপোনাৰ ক্ষমাহে লাগে। অৰিন্দম বৰুৱাই তেওঁৰ মূৰত হাত থৈ ক'লে, ভুল কৰাটো ডাঙৰ কথা নহয়, ভুল বুজি শুধৰোৱাটোহে ডাঙৰ কথা। স্নিগ্ধায়ো আগবাঢ়ি আহি কান্দি কান্দি ক'লে, বাবা, কালি এজন ভিক্ষুকক অপমান কৰিছিলোঁ। আজি বুজিলোঁ মই মোৰ নিজৰ দেউতাকক অপমান কৰিছিলোঁ। অৰিন্দম বৰুৱাই তাইকো ক্ষমা কৰি দিলে। তাৰপিছত অৰিন্দম বৰুৱাই হৰিদাসক নিজৰ ওচৰলৈ মাতিলে। হৰিদাসে ভয়তে কঁপি আছিল। অৰিন্দম বৰুৱাই সকলোৰে সন্মুখত তেওঁৰ হাতত ধৰি ক'লে, এই মানুহজন মোৰ কৰ্মচাৰী নহয়, আজিৰে পৰা মোৰ পৰিয়ালৰ সদস্য। কথাষাৰ শুনাৰ লগে লগে সকলো মানুহে হাত চাপৰি বজাবলৈ ধৰিলে। অৰিন্দম বৰুৱাই পুনৰ ক'লে, মই যেতিয়া ভিক্ষাৰী হৈছিলোঁ, মোৰ হাতত টকা নাছিল, কিন্তু হৰিদাসে মোৰ ভিতৰত এজন মানুহ দেখিছিল, সেইবাবে তেওঁ আজি সন্মানৰ যোগ্য। হৰিদাসৰ চকুৰে কথাবিলাক শুনাৰ পিছত চকু পানী বৈ আহিছিল। সন্ধিয়া হোৱাৰ আগতে অৰিন্দম বৰুৱাই গেটৰ ওচৰলৈ খোজকাঢ়ি গ'ল। ঠিক সেই ঠাইতে থিয় হ'ল য'ত কালি তেওঁ অপমানিত হৈছিল। তেওঁ লাহেকৈ গেটখন স্পৰ্শ কৰি ক'লে, এইখন গেটে মোক আজি এটা শিক্ষা দিলে। ঘৰখনৰ আকাৰটো ডাঙৰ হোৱা দেখা গ'লেও মানুহৰ মনটো ডাঙৰ হোৱা দেখা নাযায়। মানুহৰ হৃদয়খন ডাঙৰ হ'লেহে আচলতে ঘৰটো সঁচাকৈ ডাঙৰ হয়। তাৰপিছত তেওঁ নিজৰ নাতি অয়নৰ হাতখনত ধৰি ক'লে, বাবা, জীৱনত কেতিয়াও মানুহক তেওঁৰ কাপোৰ, টকা বা চেহেৰা দেখি বিচাৰ নকৰিবা। আজিৰ ভিক্ষুক কাইলৈ তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হ'ব পাৰে। অয়নে সৰল মনে উত্তৰ দিলে, দাদু, মই সকলোকে মানুহ বুলি ভাল পাম। অৰিন্দম বৰুৱাই হাঁহি ক'লে, সেইদিনাই মই সঁচাকৈ ধনী হ'ম। সূৰ্য অস্ত যাবলৈ ধৰিলে। ঘৰখনৰ সন্মুখত থিয় হৈ থকা সকলো মানুহে নিজৰ ভুল উপলব্ধি কৰিলে। ধন সম্পত্তিৰ গৌৰৱ সেইদিনা ম্লান হৈ গ'ল আৰু জয় হ'ল মনুষ্যত্বৰ। প্ৰিয় দৰ্শক, টকাই মানুহক ধনী কৰিব পাৰে, কিন্তু সন্মান আৰু মনুষ্যত্বই মানুহক মহান কৰে। কেতিয়াও কোনো দুখীয়া, অসহায় বা অচিনাকি মানুহক তুচ্ছ জ্ঞান নকৰিব। ভগৱানে বহু সময়ত মানুহৰ হৃদয় কেনেদৰে পৰীক্ষা কৰে। যদিহে ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।